সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰতিপৰৰ দৰে আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ নাগৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাখিফল যাত্ৰা শুভকৰ্ম আৰু আদি বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰিম হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ মংগল মেষ ৰাশিত শনি মীন ৰাশিত ৰাহু আজি কুম্ভ ৰাশিত বহি আছে চন্দ্ৰ মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি বহি আছে বৃষ ৰাশিত আজি লগ্ন বুধ বহি আছে শুক্ৰৰ লগত মিথুন ৰাশিত বৃহস্পতি আজি কৰ্কট ৰাশিত কেতু আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে দেখা যায় যে এই বছৰটোত আপোনাৰ কিছু দুৰ্ঘটনাৰ যুগ আছে শাৰীৰিক অৱনতি গতিকে আপুনি মংগল গ্ৰহৰ বাবে এটি ৰেড কৰেল ৰক্তপ্ৰবাল ৰত্ন ধাৰণ কৰক এয়া হ'ল এটি ৰেড কৰেল 8 পৰা 12 ৰতিমানৰ সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধিব সোণৰ বনাব পাৰে তামেৰৰ বনাব পাৰে আৰু মংগলবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স আজি কৰ্ম শুভ নিজৰ শক্তি বৃদ্ধি পাব বিদ্যাত শুভ ফল শত্ৰুৰ পৰা সতৰ্ক থাকক শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত বিয়া বাৰুৰ যোগাযোগত বাধা আছে আজি আহুত গছৰ গুৰিত পানী আৰু কলা তিল অৰ্পণ কৰক ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 4 বৃষ ৰাশি পেণ্টাকুলছ এণ্ড শ্বৰ্টছ টৰাছ ব্যৱসায় বাণিজ্যত নতুন সুযোগ পাব বিদ্যাত সুফল কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ঘৰৰ মূল দুৱাৰৰ ওচৰত পিতল বা মাটিৰ পাত্ৰত পানী আৰু সুগন্ধি ফুল লৈ প্ৰাৰ্থনা কৰক হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 6 এই মুহূৰ্তত আমি আজি দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজি 22 জেঠ তিথি কৃষ্ণা ষষ্ঠী ইন্দ্ৰযোগ আজি মকৰ ৰাশি দিনটোত বৈশ্যবৰ্ণ ধনিষ্ঠা নক্ষত্ৰ দেৱাৰীগঞ্জ যাত্ৰা শুভ অমৃত যুগ আছে পূব দিশত অৱশ্যে যাত্ৰা নাই আজি বুদ্ধিতি যুগ শুভকৰ্ম নাই দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ মিথুন ৰাশি জেমিনি দুয়োটা যোগাযোগ আদিত শুভ ফল আনন্দিত হ'ব পাৰিবাৰিক সমস্যা থাকিব শৰীৰৰ প্ৰতি যত্ন লওক অচিনাকি ব্যক্তিৰ পৰা সহায় সহানুভূতি লাভ মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 ওৱান্স এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ আত্মীয়জনৰ পৰা শুভ সংবাদ কৰ্মস্থানত কোনো লোকৰ পৰা আপুনি উপকৃত হ'ব আৰ্থিকত শুভ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত কষ্ট আজি পাৰিলে শুকান জলকীয়া আৰু নেমু দান কৰক অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 7 হয় এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম চিঠিখন লিখিছে ৰমেশ চুতীয়া লামডিঙৰ পৰা প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে মই এজন চৰকাৰী চাকৰিয়াল বিয়া কৰোৱা 6 মাহ হৈছে মোৰ পৰিবাৰে ফুৰি ভাল পায় অঙহী বঙহী সকলোৰে ঘৰলৈ তেওঁক লৈ যাব লাগে মোৰ চাকৰি বা আন সমস্যাৰ কথা তেওঁ বুজি নাপায় ইয়াৰ এটা উপায় বিচাৰিছে কথাত কয় মিতিৰৰ ঘৰলৈ নাযাবা ঘনে ঘনে পত্নীকো নকবা গোপন কথা মনে মনে গতিকে আপুনি পত্নীক যদি নিজৰ বশত আনিব খুজিছে ঘূৰি ফুৰা অকণমান বন্ধ কৰিব খুজিছে তেতিয়া আপোনাক এটা টিপছ দিম সেইটো কিন্তু পত্নীকো নক'ব আপুনি এটা সোমবাৰ পূৰ্ণিমা দিনা নীলা অপৰাজিতা গছৰ শিপা ইয়াৰ লগত বেলগছৰ কাইট এই দুটা একেলগে নীলা কাপোৰত বান্ধি তেখেতৰ গাৰুৰ তলত ৰাখি থ'ব আৰু সেই বস্তুটো কণ্টিনিউৱাছলি থাকিব তেতিয়া আপুনি যেতিয়া ঘূৰি ফুৰা কথা ক'ব তেখেতক য'তে ত'তে নোযোৱাৰ কথা ক'ব তেতিয়া চাব তেওঁ কথাষাৰ মানিব লগতে তেওঁৰ মন যেতিয়া চঞ্চল হৈ আছে মন চঞ্চল হোৱাৰ বাবে কিন্তু চন্দ্ৰগ্ৰহ দায়ী চন্দ্ৰৰ বাবে এটা চন্দ্ৰকান্তমণি 8 কেৰেট মানৰ ওপৰত ৰূপত বনাই তেখেতক পিন্ধিব দিব নিশ্চয় ফল পাব ধন্যবাদ হয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি যদি আমাৰ অনুষ্ঠানটি চাই আছে নিশ্চয় উত্তৰ পাইছে আৰু এইখিনি নিয়ম মানি চলক আপুনি সফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ
এটি বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা আপোনাকো স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলৰ মহললৈ আগবাঢ়িম হয় ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' কোনো শুভ সংবাদ পাব পাৰিবাৰিক শুভ কিন্তু পৰিৱেশ আপোনাৰ অনুকূলতো থাকিব আৰ্থিক দিশত উন্নতি ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত সাৱধান হোৱা ৰেড কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 9 পেণ্টাকলছ এণ্ড এজ অফ চ'ৰ্ডছ কন্যা ৰাশি ভাৰ্গ আজি কৰ্মৰ সূত্ৰে দূৰ ভ্ৰমণ কৰিব পাৰিব বঞ্চিত কৰ্মৰ উন্নতি আজি শৰীৰত অশুভ ফল ব্যৱসায় বাণিজ্যত কিছু বাধা আজি তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলাওক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 তুলা ৰাশি পেণ্টাকলছ এণ্ড কাপছ লিব্ৰা শৰীৰত কিছু উন্নতি যোগ্য ব্যক্তিয়ে মান সন্মান পাব ৰাজনীতিৰ লগত জড়িতসকলে ব্যস্ততা বৃদ্ধি পাব প্ৰেমত শুভ ফল ব্লেক কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 5 পেণ্টাকলছ এণ্ড চেৰিয়ট বৃশ্চিক ৰাশি স্কৰ্পিঅ' বিদ্যাৰ্থীসকলে সতৰ্ক থাকক ব্যৱসায় বাণিজ্যত মধ্যম ফল পাৰিবাৰিক অশান্তি হ'ব পাৰে চলা ফুৰাত সাৱধান হওক আজি 5 ধৰণৰ ফল যিকোনো মন্দিৰত দান কৰক পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 4 হয় এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়ৰ মাজলৈ আজিৰ বিশেষ বিষয়টো কি অনা হৈছে হয় আজিৰ বিষয়টো হ'ল দেৱী লক্ষ্মীৰ কথা লক্ষ্মী পূজা মহালক্ষ্মীক বোকাৰ পৰা ফুলি উঠা পদম ফুলৰ ওপৰত বহি থকা যেন দেখা যায় যিটো আধ্যাত্মিক পবিত্ৰতা আৰু অনাশক্তিৰ প্ৰতীক মা লক্ষ্মীৰ হাতৰ অস্ত্ৰ শুভ শক্তিৰ প্ৰতীক যাৰ কাম হ'ল অশুভ শক্তিক বিনাশ কৰা মা লক্ষ্মীৰ প্ৰাৰ্থনা কৰিলে মহাশক্তি স্বৰূপিণীয়ে সকলোবোৰ সমস্যা দূৰ কৰে জগতৰ মংগল কৰে মহালক্ষ্মীৰ পূজা অৰ্চনা কৰিলে ধন মান সন্মান যশ আদিৰ লগত শাৰীৰিক সুস্থতাও থাকে বৃহস্পতিবাৰে লক্ষ্মীৰ প্ৰতীক হিচাপে লক্ষ্মী দেৱীৰ পূজা পাতল কৰক বৃহস্পতি এটা শুভ গ্ৰহ বৃহস্পতিবাৰে মা লক্ষ্মীৰ আৰাধনা কৰিলে সকলো দুখ দূৰ হ'ব যদি বৃহস্পতিবাৰে পূৰ্ণিমা পৰে তেন্তে কথাই নাই আপুনি দেৱী লক্ষ্মীৰ ব্ৰত ৰাখক আৰু মাৰ পূজা কৰক শৰৎকালত যেতিয়া দুৰ্গা পূজাৰ পাছত কোজাগৰী লক্ষ্মী পূজা আহে তেতিয়া কিন্তু মা লক্ষ্মীৰ পূজা কৰিবলৈ নাপাহৰিব আপুনি চাব অতি সোনকালে আপোনাৰ ধন সা সম্পত্তি বৃদ্ধি হ'ব সেয়া আছিল বিশেষ বিষয়টো এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ হয় ওৱান্স এণ্ড পেণ্টাকলছ ধনু ৰাশি চেটেৰিয়াছ ব্যৱসায় বাণিজ্যত নিজৰ দক্ষতা বজাই থাকিব আজি আত্মীয়ৰ পৰা কষ্ট শত্ৰুৰ পৰা সতৰ্ক থাকক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 3 পেণ্টাকলছ এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল মনৰ শান্তি অটুট থাকিব বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক মাটি বাৰী সা সম্পত্তি প্ৰাপ্তিৰ যুগ আজি পাণ আৰু তামোল দক্ষিণাৰ সৈতে কোনো দৰিদ্ৰ লোকক দান কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 2 কুম্ভ ৰাশি পেণ্টাকলছ এণ্ড টেম্পাৰেন্স আজি বুদ্ধিজীৱী আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময় বন্ধুৰ উপদেশত উন্নতি হ'ব হঠাৎ দুশ্চিন্তা বৃদ্ধি পাব প্ৰেমত বিবাহৰ যুগ চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 5 পাইছেছ মীন ৰাশি পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্ডছ আজি দিনটোত আশা কৰা ধৰণে ধন আগমন হ'ব পাৰে অযথা চিন্তাই ক্ষতি কৰিব সন্তানৰ শুভ ব্যৱসায়ত উন্নতি বিদ্যাত বাধা প্ৰেমত উৎসাহ শিৱ মন্দিৰ দৰ্শন কৰক গোল্ডেন কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 হয় ধন্যবাদ জনাইছোঁ আৰু আপুনি যদি ব্যক্তিগত জীৱনত বিভিন্ন সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি কিৰণ ডেগৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে আপোনাৰ সমস্যাজনে সমাধান ল'ব পাৰে লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে তেওঁক ফোন যোগে আপুনি যোগাযোগ কৰিব পাৰিব আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁক আপোনাৰ সমস্যাজনে সমাধান ল'ব পাৰিব লগতে আপোনাৰ বিভিন্ন সমস্যা যদি আপুনি ভুগি আছে আমালৈ চিঠিৰ যোগেও প্ৰেৰণ কৰিব পাৰিব আমি প্ৰতিদিনে এখন চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু তেওঁক যদি ব্যক্তিগতভাৱে লগ ধৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰলৈ দাদা আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাই দিব হয় মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আপুনিও আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰিব ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসী বিদায় লৈছোঁ ধন্যবাদ